শিৱসাগৰ ৰজাবাৰীস্থিত ৰাজীৱ গান্ধী পেট্ৰলিয়াম প্ৰযুক্তি প্ৰতিষ্ঠান জায়েছ আমিথিৰ কেন্দ্ৰ অসম এনাৰ্জি ইনষ্টিটিউটৰ সোমবাৰে সন্ধিয়া নৱনিৰ্মিত শৈক্ষিক ভৱন ছাত্ৰাবাস আৰু ছাত্ৰী নিবাসৰ শুভ উদ্বোধন কৰা হয়। ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এক গাম্ভীৰ্যপূৰ্ণ উদ্বোধনী অনুষ্ঠানত নৱনিৰ্মিত এই ভৱন কেইটা উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত শিৱসাগৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ, NRLৰ পৰিচালন সঞ্চালক ভাস্কৰ জ্যোতি ফুকন, তেল আৰু প্ৰাকৃতিক গেছ নিগম অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া অৰুণ কুমাৰ সিংহকে ধৰি যথেষ্ট সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অসমবাসী ৰাইজলৈ শিৱৰাত্ৰিৰ শুভেচ্ছা জনাইছোঁ আৰু ভগৱান শিৱৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলো সুখে শান্তিৰে থাকক। আজি শিৱসাগৰ আপোনালোক নিশ্চয় জানে যে ৰাজীৱ গান্ধী পেট্ৰলিয়াম টেকনলজি ইনষ্টিটিউটৰ এটা ব্ৰাঞ্চ আসাম এনাৰ্জি ইনষ্টিটিউট শিৱসাগৰ আজি আমি শৈক্ষিক ভৱন, ছাত্ৰী নিবাস আৰু ছাত্ৰ নিবাসত আজি আমাৰ কমপ্লিট হৈ গ'ল। তাৰ আমি উদ্বোধন কৰিম। নিশ্চয় ইয়াত যথেষ্ট কষ্ট হৈছিল ছাত্ৰ ছাত্ৰীসকলৰ থকাৰ কাৰণে আৰু তেওঁলোকে ভাড়াঘৰত থাকিবলগীয়া হৈছিল আৰু সেইবাবে মই এজন অসমীয়া হিচাপে যেতিয়া পেট্ৰলিয়াম মন্ত্ৰী হ'লোঁ তেতিয়া ইয়াত যেতিয়া আহিছিলোঁ তো যথেষ্ট গুৰুত্ব দিয়া হৈছিল কেনেকৈ আমি ছাত্ৰ ছাত্ৰীসকলৰ থকাৰ ব্যৱস্থাটো প্ৰথম কৰিব লাগিব আৰু ঠিক তেনেকৈ খুব স্পীডত কাম কৰা হ'ল আৰু কমপ্লিট হৈ গ'ল আৰু নিশ্চয় তেওঁলোক সোমাব পাৰিব। সেইকাৰণে আজি হঠাতে আমি এটা সময় উলিয়াই আজি ইয়াত উপস্থিত আছোঁ আৰু কিছু সময়ৰ পিছতে আমি শৈক্ষিক ভৱনটো য'ত ক্লাছ হ'ব, দ্বিতীয় আমাৰ ছাত্ৰী আৰু ছাত্ৰসকলৰ যি নিবাস সেইটো আমি উদ্বোধন কৰিম। মোৰ হকে হয়তো উপস্থিত থাকিব আজি ONGC CMDও আহিছে, কাৰণ তেওঁ নতুনকৈ CMD হৈছে আৰু নিশ্চয় জানে শিৱসাগৰ ৰজাবাৰীত এটা ONGCৰ CSR ফাণ্ডৰ যোগে এটা ডাঙৰ হস্পিটেল নিৰ্মাণ কৰা হৈছে। তেওঁ আহি পোৱা নাছিল আৰু চুকাফা যিটো আমাৰ হস্পিটেল আৰু ঠিক তেনেকৈ এই প্ৰতিষ্ঠানটোতো তেওঁলোকৰ অৱদান আছে, কাৰণ তেওঁ আজি উপস্থিত থাকিব মোৰ লগত। দ্বিতীয় এটা আমি কাম কৰিম, নিশ্চয় ইয়াত নিশ্চয় গম পাইছে যে আমি আমাৰ ইয়াৰ শিৱসাগৰৰ মিউনিচিপালিটি বৰ্ডৰ লগত এটা এগ্ৰিমেণ্ট হ'ব নুমলীগড় ৰিফাইনেৰী। নিশ্চয় জানে যে বায়'গেছৰ কাৰণে ইতিমধ্যে আমি বিভিন্ন ঠাইত কাম কৰিছোঁ। ঠিক তেনেকৈ এটা বায়'গেছৰ এটা প্লাণ্ট ইয়াত লগাবৰ কাৰণে কাম লোৱা হৈছে, আৰু এটা আমি এগ্ৰিমেণ্ট কৰিম আৰু তেনেকৈ উদ্দেশ্য লৈ আজি ইয়াত উপস্থিত আছোঁ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।